নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এইটো ভিডিঅ' এটা নতুন আপডেট লৈ আহিছোঁ যোনসকলে অসম পুলিচৰ লগত জড়িত হৈ আছে। বা ভিডিঅ'টো চাই থকা তেতিয়া গম পাবা ল'ৰা ছোৱালী সকলো কাৰণে, বিশেষকৈ থাম্বনেইলটো চাই গমেই পাইছা UB কনষ্টেবলৰ কথা কিছুমান কথা ক'ম। তো খুব মন দিবা, পিছত এটা কমেণ্ট কৰিবা কথাটো সঁচা নে মিছা বা হয়নে নহয়। তো এতিয়া অসম পুলিচৰ লগত জড়িত যোনসকলে ইণ্টাৰভিউ দি থৈছে বা ফাইনেল লিষ্টটো কেতিয়া আহিব ৱেইট কৰি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ। হয়, বহুতে সেই অসম পুলিচত এপ্লাই কৰাৰ পৰাই বহুতে কষ্ট কৰিছে ৰানিঙৰ কাৰণে, ফিজিকেল টেষ্ট ভালকৈ দিবৰ কাৰণে, এটা ভাল মাৰ্ক পায় যাতে এক্সাম দিয়ে। আৰু এক্সামৰ কাৰণেও দিনে ৰাতিয়ে পঢ়ি শুনি এক্সাম দিলে। কিছুমানে পাছ কৰিলে এক্সাম, কিছুমানে সেই পইণ্টৰ কাৰণে থাকি গ'ল, ভাইভা দিবলৈ নাম নাহিলে। আৰু যোনসকলে ভাইভা টেষ্ট দিলে তেওঁলোকে এতিয়া ফাইনেল লিষ্টটো ৱেইট কৰি আছে কেতিয়া দিব। আৰু চেঞ্চাৰো আপডেটবোৰ দি আছে যে আমাৰ সেই অক্টোবৰ 10-5 দিনৰ আগত, যিহেতু 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিবই বা খানাপাৰাত গুৱাহাটীত এনেকৈ সেইবিলাক হৈ থাকিব। কিন্তু আজি এই আপডেটটো হৈছে বা ভিডিঅ'টোৰ যোগেদি এটা কথা মই জনাবলগীয়া কথাটো মই এইটোৱে হৈছে যে UB কনষ্টেবল যোনসকলে ইণ্টাৰভিউ দি থৈছে তেওঁলোকৰ নাম আহিছে UB কনষ্টেবল বা ফাইনেল মেৰিটৰ কাৰণে ৱেইট কৰি আছে, ল'ৰা হওক ছোৱালী হওক। এতিয়া প্ৰথমে ছোৱালীসকলক কৈছোঁ, ছোৱালীসকলৰ UBত পষ্ট বেছি আছে, 100%ৰ ভিতৰত 30% UB কনষ্টেবলত আছে ছোৱালীসকলৰ, তাৰে 10% আছে AB কনষ্টেবলত, যোনটো ক্লাছ 10 পাছ বা মেট্ৰিক পাছ। ছোৱালীসকলৰ 10% আছে AB কনষ্টেবলত, তাত পষ্টটো কম আছে ছোৱালীসকলৰ AB কনষ্টেবলত, আৰু বেছিকৈ থকা পষ্টটো হ'লে UB কনষ্টেবল বা হাই ছেকেণ্ডেৰী পাছ। এতিয়া যোনসকলে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে তো তেওঁলোকৰ সেই পষ্টটোত ফিজিকেলৰ কাট অফ, এক্সামৰ কাট অফ বেছি গৈছিলে। তো তেওঁলোকে বেছি কষ্ট কৰি ভাল নম্বৰ এটা পোৱাৰ কাৰণে তেওঁলোকে UB কনষ্টেবলত চিলেকশ্যন হৈ আছে, সঁচা কথা। কিন্তু অলৰেডি তেওঁলোকে অৰেল ভাইভা মৌখিকো দি থৈছে। কিন্তু ইয়াতে এটা তোমালোকৰ মাইনাছ পইণ্ট বা প্লাছ পইণ্ট হৈ যাব, কাট অফটো খেলি মেলি হৈ যাব। যোনসকলৰ হাই ছেকেণ্ডেৰী পাছ কৰোঁতে তেওঁলোকৰ ভাল এটা মাৰ্কছ লৈ পাছ কৰিছিলে বা হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বেছি আছিলে, তেওঁলোকৰ সেই এক্সট্ৰা মাৰ্ক এটা যোগ হ'ব। আৰু যোনসকলে নৰ্মেলকৈ হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ যোগ নহ'ব। এতিয়া চাকৰিটো কাক দিব? এতিয়া তাতে SLPBত অফিচিয়েল ছাইটত লিখা আছে UB কনষ্টেবলত ল'ৰা হওক ছোৱালী হওক পাৰ্চেণ্টেজ অনুসৰি 2-3 নম্বৰ বা 5 নম্বৰ এনেকৈ যোগ হ'ব, এনেকৈ উল্লেখ আছে। তো সেইটো আপডেটটোকে মই লৈ আহিছোঁ। ল'ৰা হওক ছোৱালী হওক, যদি কোনো এজন ল'ৰাই যদি UB কনষ্টেবলত বৰ্তমান চিলেকশ্যন হৈ আছে, ফিজিকেলত এক্সামত ভাল মাৰ্ক এটা পাই পেলাই আৰু ভাইভা টেষ্টো দিলে, তেওঁলোকৰ যদি হাই ছেকেণ্ডেৰী পাছ কৰোঁতে, যদি ল'ৰাৰ কথা কৈছোঁ, হাই ছেকেণ্ডেৰী পাছ কৰোঁতে যদি ভাল পাৰ্চেণ্টেজ লৈ পেলাই যদি পাছ কৰিছে, তেওঁলোকৰ টেনশ্যন নাই। তেওঁলোকে আৰু এটা এক্সট্ৰা কাট অফ প্লাছ হ'ব, মাৰ্ক এটা যোগ হ'ব। তো কাট অফত নাম আহি যাব, মেৰিটত নাম আহি যাব, চিলেকশ্যন হৈ যাব। এতিয়া টেনশ্যনটো হৈছে যোনসকলৰ UB কনষ্টেবলত নাম আহিছে, যদি তেওঁলোকৰ যদি পাৰ্চেণ্টেজ নাই, যদি এক্সট্ৰা মাৰ্কটো নাপায়, তেওঁলোকৰ যদি ফিজিকেলত ভাল মাৰ্ক নাই, তো তেওঁলোকৰ টেনশ্যনটো হৈ আছে। তো এতিয়া বৰ্তমান চাকৰি কাট অফটো অকণমান খেলি মেলি হৈ যাব UB কনষ্টেবলত। আৰু AB কনষ্টেবলৰ আমাৰ ল'ৰাসকলৰ কাৰণে ভেকেঞ্চি যথেষ্ট আছে AB কনষ্টেবলত। আৰু UB গমেই পাইছা, AB আছে প্ৰায় 2300 ভেকেঞ্চি আৰু UB আছে 1645টা ভেকেঞ্চি। তাৰে ভিতৰত আমাৰ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হয়, তো কোনখন ডিষ্ট্ৰিক্টত 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা বৃদ্ধি, তেওঁলোকৰ সেই ভেকেঞ্চিবোৰ আহিব। লগতে কাষ্ট আছে ST, OBC, MOBC, SC বা হিলছৰ STP বা এনেকুৱা ধৰণৰো আছে কিছুমান, তাতো আছে কিবাকিবি নম্বৰ অলপমান কম বেছি কাট অফটো মাৰি দিব। আৰু আজি আপডেটটো এইটো আছিলে UB কনষ্টেবলৰ যোনসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ যদি ভাল নম্বৰ লৈ পাছ কৰিছে বা ভাল পাৰ্চেণ্টেজ আছে, তেওঁলোকে এটা এক্সট্ৰা নম্বৰ পাব, খুব ভাল কথা। যোনসকলৰ নাই তেওঁলোকৰ সেই আৰু নম্বৰটো দিয়া নহ'ব। যদি ফিজিকেল এক্সামৰ মাৰ্কছ যদি কষ্ট কৰি ভাল মাৰ্ক এটা পাই থৈছা, তাতে মাইনাছ প্লাছ হৈ নামটো আহি যোৱাৰ চান্স আছে। আৰু এতিয়া ৰানিং কৰি আহিছোঁ আমাৰ পথাৰৰ ফালে, এটা সেই আপডেটটোকে লৈ আহিছোঁ। তো আমাৰ গাঁৱৰ লগৰবোৰৰ SSC কাৰণে ৰানিং কৰি আছে, লগতে ছোৱালীসকলেও প্ৰেক্টিছ কৰি আছে, প্ৰায় 4টা বজাতে মৰ্ণিং ৰাস্তাতে দৌৰি আছে। তো তেনেকুৱা ধৰণৰ কথা, সকলোৱে সাজু হৈ থাকে নতুন ভেকেঞ্চি। আৰু যোনসকলে নতুনকৈ এপ্লাই কৰিবৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকৰ কাৰণেও আপডেটবোৰ দি আছোঁ। আৰু মোৰ এই পলাশ আছাম এইটো চেনেলটো যদি প্ৰথম চাইছে তো ছাবস্ক্ৰাইবটো কৰি ল'বা। আৰু আমাৰ ফাইনেল লিষ্টটো প্ৰায় ছেপ্টেম্বৰ মাহৰ ভিতৰতে আহিব লাগে বা অহা চান্সটো আছেগৈ।
যিমানখিনি তথ্য পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ আৰু ময়ো একদিন আপডেটবোৰ দি আছোঁ এনেকৈ আপডেটবোৰ দি যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আজি আপডেটটো আছিলে ইউবি কনষ্টেবলৰ যিবিলাক মানে অফিচিয়েলিভাৱে আছিলে তো ইউবি যোনসকলে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা তো মানে গমেই পাইছা আৰু সেইটোকে লৈ আহিছোঁ তো আপডেটটো কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিবা আৰু কথাষাৰ সঁচা নে মিছা সেইটো কমেণ্ট কৰি জনাই দিবা যোনসকলৰ এটা ভাল মাৰ্ক আছে চাকৰি পোৱা চান্স আছে যোনসকলৰ ভাল মাৰ্কটো নাই তেওঁলোকেতো আকৌ ৰিষ্টাৰ্ট কৰিব লাগিব লগতে ময়ো ইণ্টাৰভিউ দি থৈছোঁ ময়ো ৱেইট কৰি আছোঁ এতিয়া যদি নাম আহে ভালেই হ'ব যদি নাম নাহে আকৌ পুনৰ সেই এতিয়াও বৰ্তমান ফিজিকেলৰ টেষ্টৰ কাৰণে ফিজিকেলৰ কাৰণে সাজু হৈ আছোঁ ৰাস্তাত ৰানিং কৰোঁ ফিল্ডতো যাওঁ এনেকৈ ৰানিং কৰোঁ ভিডিঅ'বোৰ পাই আছা আৰু আগন্তুক যেতিয়ালৈকে চাকৰিটো মানে মেৰিটত নাম নাহে তেতিয়ালৈকে এনেকৈ সাজু হৈ থাকিম বয়স থকালৈকে